सबतके इम्पोर्टेन्ट की जाने ना मैं कौन जे सफल होबले सर्वप्रथम আপুনি নিজক আপনি তৈয়াৰ কৰিব তাককৈ কৰিব লাগিব যেনেকৈ আজি ক্লাছত যেতিয়া পৰীক্ষা হয় ৰেডি কোন হয় বাচ্চাটো আমি ৰেডি কৰাও নহয় আজি গাৰ্ডিয়ান কি কৰে বাচ্চাটো ৰেডি কৰিব মানে কাৰণ পৰীক্ষাটো দিব লাগিব কোনে বাচ্চাটো দিব লাগিব तो रेडी আমি কাক কৰাব লাগিব বাচ্চাটো আৰু মা দেউতাই কি কৰে গাৰ্ডিয়ানে কি কৰে বাচ্চাটো ৰেডি কৰিব কাৰণে যথেষ্ট কষ্ট কৰে দুজন ইয়াত আছে নহয় এজন কোন মা দেউতা আৰু এজন কোন ষ্টুডেন্ট মানে ষ্টুডেন্ট যদি ভাল ৰিজাল্ট কৰে তো মা দেউতাৰো ভাল লাগে না মানে কৰবাত না কৰবাত যদি আমি চাও নহয় পৰোক্ষভাৱে হলেও মা দেউতাৰো এটা অৰ্থ থাকে ন মানে ইয়াতো যদি আমি চাও নহয় ইয়াতো আমাৰ গাৰ্ডিয়ান আছে মানে গাৰ্ডিয়ানৰ উদ্দেশ্য কি থাকে যে আপনি ভালকে পঢ়ক গাৰ্ডিয়ানৰ উদ্দেশ্য কি থাকে যে আপোনাক ভালকে ৰেডি কৰাব লাগে মানে পৰীক্ষা দিব লাগে কোনে আপোনাৰ ষ্টুডেন্ট মানে এই বস্তুটো যেনেকৈ মোৰ কাৰণে প্ৰযোজ্য আপোনাৰ কাৰণেও মোৰ গাৰ্ডিয়ান আছে ন মানে মোৰ কি আছে বাইদেউ গাৰ্ডিয়ান মানে মোৰ এপ্লায়েন্স আছে ন আৰু ঠিক আপোনালোকৰ কি আছে এপ্লায়েন্স মানে প্ৰতিজন আপুনি কি কৰি আছে নিজৰ ষ্টুডেন্টক ৰেডি কৰি আছে তো মই কি কওঁ যে এই অভিযানটোৰ মাধ্যমত যদি আমি সফল হ'ব বিচাৰো নহয় তেনেহলে সৰ্বপ্ৰথম কোনে ৰেডি হ'ব লাগিব বাইদেউ